ছাত্ৰছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ বিজ্ঞান কেন্দ্ৰৰ পঞ্চম শ্ৰেণী গণিতৰ অধ্যায় 7F-ৰ 4 নম্বৰ প্ৰশ্নটো। এই অংকটো আৰু এটা ভিডিঅ'ত দি থোৱা আছে, আগতে বেলেগ এটা নিয়মত কৰিছিলোঁ। আজি সেই নিয়মটোৰ সলনি আৰু এটা অন্য নিয়মত কৰিব যে পাৰি, তাক মই দেখুৱাই দিম তেওঁলোকক। ঠিক আছে, এতিয়া ভিডিঅ'লৈ আহিছোঁ। ইয়াৰ আগতে যিসকলে মোৰ ভিডিঅ'টো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ তেওঁলোকে আগলৈ পাই থাকে। ঠিক আছে, এতিয়া উত্তৰলৈ আহিছোঁ। কৈছে গৰমৰ বন্ধত অনিলে সমাজ অধ্যয়ন কিতাপখনৰ 2/1 আৰু চম্পাই 8/4 অংক পঢ়িলে, কোনে বেছি পঢ়িলে? হয়নে? যদি এই ভগ্নাংশ দুটা একেই হ'লহেঁতেন তেতিয়াহ'লে আমি ক'ব পাৰিলোহেঁতেন যে সমানে পঢ়িলে বা বেছি পঢ়িলে বা কম পঢ়িলে। এতিয়া ভগ্নাংশ মানে কি, হৰ দুটা একেই হ'ব লাগে, মানে তলৰ সংখ্যা দুটা যদি একেই হ'লহেঁতেন আমি ডাঙৰ সৰু সহজে বাচিব পাৰিলোহেঁতেন। কিন্তু সিহঁতৰ হৰ দুটা বেলেগ বেলেগ, তলৰ সংখ্যা দুটা বেলেগ বেলেগ আছে, গতিকে আমি তাক একেই কৰি ল'ম। একেই কৰিবৰ কাৰণে আমি লসাগু উলিয়াবও পাৰোঁ। আগৰ পদ্ধতিত মই লসাগু উলিয়াই দেখুৱাইছোঁ, এইবাৰ লসাগু নুলিয়াকৈ আমি তাক কেনেকৈ কৰিব পাৰোঁ চাওঁ। অনিলে পঢ়িলে 2/1 অংক, চম্পাই পঢ়িলে 8/4 অংক। আমি প্ৰশ্নটোৰ পৰা কথাখিনি উলিয়াই লৈছোঁ। তাৰমানে অনিলে পঢ়িলে 2/1 অংক, চম্পাই পঢ়িলে 8/4 অংক। এতিয়া কোনে সমানে পঢ়িছে বা কোনে বেছিকৈ পঢ়িছে, কোনে কমকৈ পঢ়িছে, আমি তাক উলিয়াব লাগিব ন। ঠিক আছে, আহাচোন আমি আজাল দীঘল কৰি দিলোঁ, লৈ ঠিক আছে ইয়াৰ হৰ 2 ইহঁতৰ তাত পূৰণ কৰি দিয়া, হয়নে? ইয়াৰ 8টো ইয়াত পূৰণ কৰি দিয়া, হয়নে? হৰটো উল্টা কৰাই এই ভগ্নাংশৰ হৰ 2টো তলত ইয়াত পূৰণ কৰি দিছোঁ, ইয়াৰ 8টো ইয়াত পূৰণ কৰি দিছোঁ, হয়নে? ইটোৰ হৰ সিটোত পূৰণ কৰি দিছোঁ, তেতিয়া আমি সমান উত্তৰটো পাই যাম, বা সমান হয়নে কি হয় গম পাই যাম। এতিয়া 8 × 8 তলত 8 × 2 = 16। সেইদৰে 4 × 2 = 8, 8 × 2 = 16। দেখিলানে? দুইটা উত্তৰ 16/8, 16/8 হৈছে, হয়নে? দুইটা উত্তৰ সমান হৈছে। তাৰমানে দুয়োৱে সমানে পঢ়িলে, হয়নে? দুইটা উত্তৰ সমান, গতিকে দুয়োৱে সমানে পঢ়িলে। আকৌ বুজাই দিওঁ কেনেকৈ কৰিছোঁ ন। 2/1 অনিলে পঢ়া কিতাপৰ অংশ, চম্পাই পঢ়িছে 8/4 অংক। দুইটাৰ লগত অনিলে যে পঢ়িছে 2/1 অংক, তাৰে হৰ 2 মানে তলত থকা সংখ্যা 2টো ইহঁতৰ লগত পূৰণ কৰি দিছোঁ। সেইদৰে চম্পাই যে 8/4 পঢ়িছে, তাৰে তলত থকা সংখ্যা 8টো ইহঁতৰ লগত পূৰণ কৰি দিছোঁ। দেখিলা? তাৰমানে এতিয়া যদি তোমালোকে চোৱা 2 8 × 8 2 তাৰমানে তলৰটো উল্টা হৈ আছে। তাৰমানে তেতিয়া দুইটাৰ উত্তৰ একে পালোঁ, 16/8, 16/8 এটাকে দুয়োজনে সমানে পঢ়িলে।